আজি পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীখনৰ কথা ক'বলৈ ওলাইছোঁ। আপোনালোকে নিশ্চয় নামটো অনুমান কৰিব পাৰিছে। দক্ষিণ আমেৰিকাৰ সেয়া হ'ল আমাজন নদী। এই আমাজন নদীখন কেনেকৈনো পৃথিৱীৰ আটাইতকৈ এখন ডাঙৰ নদীলৈ ৰূপান্তৰ হ'ল, তেতিয়াহ'লে আমি ইয়াৰ উৎসলৈ যাব লাগিব। সেই উৎসটোত দেখা যায় যে প্ৰতি ছেকেণ্ডৰ মূৰে মূৰে তাত টপ টপ টপকৈ এনেধৰণে পানী তাত পৰি আছে, কোনো ব্ৰেক নভঙাকৈ। আৰু সেই তেনেধৰণে প্ৰতি ছেকেণ্ডত পানী পৰি পৰি তাৰ পৰা বৈ আহি এখন ডাঙৰ নদীলৈ ৰূপান্তৰ হয়। ইয়াৰ পৰা আমি জীৱনৰ এটা ডাঙৰ শিক্ষা ল'ব পাৰোঁ। সেয়া হ'ল, আমি যদি যিকোনো কাম ধাৰাবাহিকভাৱে কৰোঁ, নিৰন্তৰভাৱে কৰোঁ, আৰু আমি এটা কনচিষ্টেঞ্চি ৰাখি যদি কামটো কৰিব পাৰোঁ, তেতিয়াহ'লে যিকোনো কামত আমি ডাঙৰ